ৰাতিপুৱা শুৱাৰ পাতিৰ পৰা উঠাৰ পৰাই এটি যন্ত্ৰচালিত পুতলাৰ দৰে আমি কেৱল দৌৰিছোঁ। সময়ৰ তাগিদাত য'ত যি পাইছোঁ তেনেদৰে পেটটো পুৰাই গৈ আছোঁ। এই ব্যস্ততা শব্দটোৱে আমাক এনেদৰে পিছ নেৰা হৈছে যে আমি বুজিয়ে পোৱা নাই আমাৰ শাৰীৰিক পৰিশ্ৰম নহয়, মানসিক চাপহে বেছি বৃদ্ধি পাবলৈ ধৰিছে। হয়, আজি বিশ্ব মধুমেহ দিৱস আৰু এই ক্ষণত মই ক'বলৈ ওলাইছোঁ যে আমি যথেষ্ট সজাগ হ'বলৈ লাগিব, কিয়নো বৰ্তমান সময়ত অকল ওপৰৰ এজৰ মানুহখিনিয়ে নহয়, কিশোৰী তথা কিছু সংখ্যক শিশুৰ ক্ষেত্ৰতো এই মধুমেহ ৰোগটো দিনক দিনে বাঢ়িব ধৰিছে। হয়, আগতে আমাৰ এটি চিন্তা আছিল যে বংশগত হয়, এই মধুমেহ ৰোগটো বংশগত হয়, কিন্তু ইয়াৰ লগতে আমাৰ জীৱনশৈলী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এই ব্যস্ততাৰ মাজত আমি নিজৰ বাবে সময় উলিয়াব একেবাৰে পাহৰি গৈছোঁ। আমি নিজক অন্তত 1 ঘণ্টা সময় দিলে আমাৰ বহুখিনি ৰোগ আমাৰ পৰা দূৰ হৈ যাব, বিশেষকৈ লাইফষ্টাইল ডিছঅৰ্ডাৰসমূহ। গতিকে আজি বিশ্ব মধুমেহ দিৱসৰ এই দিনটোত মই পুনৰবাৰ আপোনালোকক সজাগ কৰিবৰ বাবে, আমি প্ৰতিশ্ৰুতি ল'বৰ বাবে অনুৰোধ জনাইছোঁ যে অন্তত যিবিলাক লাইফষ্টাইল ডিছঅৰ্ডাৰ আছে সেইবিলাক আমি আমাৰ মাজৰ পৰা দূৰ কৰিবৰ বাবে আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম।